মন্ত্ৰী বৰ্তমান ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আমি তেখেতক বিহপুৰীয়ালৈ আমি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিহপুৰীয়ালৈ সুস্বাগতম জনাইছোঁ। আমি আদৰণি জনাব বিচাৰিছোঁ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াক। আমি অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াক বিহপুৰীয়ালৈ স্বাগতম জনাইছোঁ। আৰু অধ্যয়নতে উপলব্ধি কৰিব লাগিব যে আমি অনুৰোধ জনাম তেখেতৰ ভাষণ ৰাখিবলৈ। অসমৰ অন্যতম জনপ্ৰিয় নেতা। আমি 85 চনত জিকিছোঁ, 96 চনত জিকিছোঁ। আপুনি কৈছে যে ইয়াত বিহপুৰীয়াত অসম গণ পৰিষদৰ এটা দুৰ্গ আছে। এইটো আমি অনুভৱ কৰোঁ যে এতিয়াও এইটো দুৰ্গ আছে। আজি ধৰি লওক আমি ইয়াৰ বিভিন্নজনৰ কথা পাতি আমি যিটো গম পাইছোঁ যে ইয়াৰ পৰা প্ৰায়খিনি মানুহ পুৰণি মানুহখিনি অসম গণ পৰিষদত সোমাই আহি পৰিছে আৰু তেওঁলোকে সক্ৰিয় হৈ আছে। কিন্তু আজি কিবা কাৰণত আমি আছোঁ যিখিনি যিমান সমাগম হৈছে সিমান সমাগম হোৱা নাই, বিভিন্ন কাৰণত সমাগম হোৱা নাই। ধৰি লওক আজি বোলে ভাৰত বন্ধ আছে, তেনেদৰে বিভিন্ন কাৰণৰ আচলতে গাড়ী ঘোঁৰা বন্ধৰ কাৰণে মানুহ আহিব পৰা নাই। আৰু আমি এইটো তাৰমানে এইটো গৌৰৱ কৰিছোঁ যে এই যিখিনি মানুহ হৈছে নিজৰ ধন পইচা খৰচ কৰি তেওঁলোকে নিজে আহিছে। ইয়াত আমি তাৰমানে যে তেওঁলোকক গাড়ী ঘোঁৰা দি তেওঁলোকক আনিবৰ কাৰণে আমি ব্যৱস্থা লোৱা লৈছিলোঁ। তেওঁলোকে নিজে নিজে আহিছে আৰু নিজে নিজে আহি ইয়াত সভাখনত উপস্থিত থকাটো এইটোৱে বুজাইছে যে অসম গণ পৰিষদ দল আজিৰ দিনটোতো বিহপুৰীয়া বিধানসভা সমষ্টিত শক্তিশালী হৈ আছে। নাই আমি মিত্ৰতা ধৰ্ম অনুযায়ী আমিতো এতিয়াও আমি আচলতে আনুষ্ঠানিকভাৱে আমি আলোচনাত মিলিত হোৱা নাই। গতিকে যিহেতু আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰে আবদ্ধ হৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, গতিকে নিশ্চিতভাৱে নিৰ্বাচনৰ আগমুহূৰ্তত আমি দুয়োটা দলে বহি এখন ভাগ বতৰাৰ প্ৰক্ৰিয়াটো সমাপন কৰিম আৰু তেতিয়াহে নিশ্চয় আমি এই বিহপুৰীয়াটো আমি কোন দলে পাম নাপাম আমি এই কথাটো সঠিকভাৱে বা সিদ্ধান্ত হ'ব। গতিকে আমি ভাবোঁ যে এই লখিমপুৰ জিলাত বিহপুৰীয়া সমষ্টিটোত আমাৰ লখিমপুৰ জিলাৰ যিকেইটা সমষ্টি আছে আটাইতকৈ বিহপুৰীয়া সমষ্টিটো আমাৰ দলৰ স্থিতি শক্তিশালী হৈ আছে। গতিকে আমি নিশ্চিতভাৱে আমি বিহপুৰীয়া সমষ্টিটো অসম গণ পৰিষদ দলে দাবী উত্থাপন কৰিম। এই মুখ্যমন্ত্ৰীয়ে এটা কথা কৈ আছে যে যদি অভয়াপুৰীটো আপোনালোকক লাগিব তেতিয়া আপুনি বঙাইগাঁও এৰিব লাগিব বুলি কয়। পৰিৱেশ আহক। আৰু মুখ্যমন্ত্ৰীয়ে যে কৈ থাকে যে আপোনালোকৰ মিত্ৰতাটো থাকিব, তাৰ উপৰিও আপোনালোকৰ যে বন্ধুত্বমূলক নাই আমাৰ নেতৃত্বই তাৰমানে বিশেষকৈ সভাপতি কাৰ্যকৰী সভাপতিয়ে কৈছে যে আমি তেনেধৰণৰ মিত্ৰতাত আমি নিৰ্বাচন খেলিম, কিন্তু বন্ধুত্বভাৱে সুলভভাৱে আমি তাৰমানে এটা সমষ্টিত দুইটা দলে আমি নিৰ্বাচন খেলাৰ পক্ষত আমি নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ থাকে মুখ্যমন্ত্ৰীয়ে কৈছে আমি কোৱাটো আৰু বাধাৰে আমি যে আলোচনাত বহিলে এই কথাটোবিলাক তিৰাং হ'ব। 40 বছৰীয়া এটা দল ক'ৰবাত দুৰ্বল হৈছে বুলি ভাবে নেকি এতিয়া? না আমি সময়ে সময়ে দুৰ্বল হৈছোঁ, সময়ে সময়ে আমি শক্তিশালী হৈছোঁ, এই কথাটো নিশ্চিত। কিন্তু এই ক্ষেত্ৰত আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে 2021 চনৰ নিৰ্বাচনত আমি 9খন আসন লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই 2026 যি এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব, এই এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনটোত 9 অতিক্ৰমে আমি তাৰমানে ডাবল ডিজিটত গুচি যাম। আমাৰ দলৰ সাংগঠনিক ভিত্তি আপুনি কি ভিত্তিত ক'লে মই নাজানো। আজি আমাৰ ইয়াত এক শক্তিশালী ভেটি স্থাপন হৈছে। বিহপুৰীয়া অসমৰ শিপা আছিল, শিপা আছে, এক শক্তিশালী স্থিতিত আছোঁ আমি। দুইখন টাউন পৰিষদতে আমাৰ স্থিতি সবল, 15খন পঞ্চায়তৰ আমাৰ স্থিতি সবল। 85 চনত আমি বিজয়ী হৈছিলোঁ, 96 চনত আমি বিজয়ী হৈছিলোঁ। এইবাৰ দেউৰী স্বায়ত্ত পৰিষদৰ এখন আসন অৱদান দিছিলে, সেইখনতো অসম গণ পৰিষদ বিজয়ী হৈছিল। আজি বিহপুৰীয়াত অসম গণ পৰিষদ 1985-96 চনত যেনেকৈ শক্তিশালী স্থিতিত আছিল, তেওঁলোকে এক শক্তিশালী স্থিতিত উপনীত হৈছে। হ'ব বিহপুৰীয়া আপোনালোকে পাবনে? কি আশা কৰে? আমাৰ আলোচনা চলি আছে।
আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলিম আমি বিপুৰীয়া আসনখন বিচাৰিম দলৰ মজিয়াত চূড়ান্ত সিদ্ধান্ত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ অসম গণ পৰিষদ দলৰ শক্তি আৰু সামৰ্থ্য আছে সেইটো শুদ্ধ আৰু সত্য কথা দুটা দিন অপেক্ষা কৰক আমাৰ মিত্ৰতা সম্পৰ্কীয় আলোচনা চূড়ান্ত হ'লেই পূৰ্বতে দুবাৰ আমি ৰাইজৰ পৰা আশীৰ্বাদ পোৱা বিপুৰীয়া সমষ্টিৰ ফলাফল আপোনালোকে গম পাব মিত্ৰজোঁটৰ পক্ষতেই থাকিব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে নেকি মই আগতে ক'লোঁ যে আলোচনা যিহেতুকে হোৱা নাই গতিকে এই কথাটো ক'ব পৰা নাযায় কিন্তু অসম স্থিতিটো কি হ'ব শক্তি সবল নহ'লে আমি সংকল্প সমাৰোহলৈ অসম গণ পৰিষদ দল নাহিলোহেঁতেন অসমত কিমানটা চিটত আপোনালোকে আশা কৰিছে আসনৰ সংখ্যা ক'ব খোজা নাই এটা শক্তিশালীভাৱে অসম গণ পৰিষদে 2026 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ